শিপাৰ সৈতে সংপৃক্ত হৈ থাকিব পৰা গুণখিনি আমি এওঁলোকক দিব লাগিব, নিজেও আয়ত্ব কৰিব লাগিব। কোনোবা অনা অসমীয়া মানুহ এটাই গালি পাৰিলে কেলে অসমীয়া মানুহক গালি পাৰিব বুলি কওঁ, শোষণ কৰিলে কওঁ কেলে শোষণ কৰিব বুলি কওঁ। শোষণ কৰাৰ সুযোগটো আমি দিছোঁ, আমাক শোষণ কৰাৰ সুযোগটো আমি দিছোঁ। ছাৰ বাইদেউসকল, আজিৰ মঞ্চত যিখন গামোচা, এই গামোচাখন আমি চিনি নাপাওঁ। এই গামোচাখনটো আমি কোনো চিনি নাপালোঁ। এইখনটো শিপিনীৰ গুণ নাইকিয়া গামোচা। এইখন অসমীয়াৰ চানে কি আছে ইয়াত? অসমীয়াৰ চিন নাই। মই অসমীয়া মই সাজ পোছাক পিন্ধিলোঁ নিপিন্ধিলোঁ ডাঙৰ কথা নহয়। অন্তৰৰ পৰা মই অসমীয়া হ'ব লাগিব। অন্তৰৰ পৰা অসমীয়া হ'ব লাগিব। ল'ৰা ছোৱালীবোৰকো অসমীয়া হ'বলৈ শিকাব লাগিব। ৰাজপথত ইনকলাব জিন্দাবাদ কৈ অসমীয়াত্ব জীয়াই ৰাখিব নোৱাৰে। আমিতো ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীক লৈ আমি ব্যস্ত, আমি অসমীয়াক লৈ ব্যস্ত নহয়। মই আহোমক লৈ ব্যস্ত, মই চুতীয়াক লৈ ব্যস্ত, মই কছাৰীক লৈ ব্যস্ত, মই মৰাণক লৈ ব্যস্ত। তো অসমীয়াক লৈ কোন ব্যস্ত? বুৰঞ্জী পঢ়িলে অকল আহোমক পঢ়িব লাগিব বুলিয়েই বুৰঞ্জী বন্ধ কৰিলে এইখন অসমত। বুৰঞ্জী পঢ়িলে আহোমক পঢ়িব লাগিব, আহোমখিনিকে পঢ়ি থাকিব লাগিব, এই বুলিয়েই বুৰঞ্জী অসমত বন্ধ কৰা হ'ল। নমস্কাৰ। বাহনা উচ্চ মাধ্যমিক বালক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ যি সামৰণি অনুষ্ঠান, এই সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি যি বিদ্যাৰ্থী সন্মিলনৰ আয়োজন কৰা হৈছে, এই সন্মিলনৰ সন্মানীয় সঞ্চালক মহোদয়, সন্মানীয় সাংসদ মহোদয় আৰু এই মঞ্চৰ আসন শুৱনি কৰা সন্মানীয় বিশিষ্ট অতিথিগণ আৰু আমাৰ সন্মুখত আসন শুৱনি কৰা এই বিদ্যালয়ৰ সন্মানীয় শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰীবৃন্দ, লগতে ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল আৰু সাংবাদিক সতীৰ্থসকল, বিদ্যাৰ্থী সন্মিলনত যোগদান কৰাৰ অৰ্থে আমাৰ সৈতে যেতিয়া যোগাযোগ কৰা হৈছিল, কোৱা হৈছিল যে ছাত্ৰ ছাত্ৰীসকল উৎসাহিত হ'ব পৰা কিছু কথা বতৰা যাতে আমি ৰাখিব পাৰোঁ। গতিকে মই সন্মানীয় শিক্ষকসকলক উদ্দেশ্যি কোৱাতকৈ ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি ক'বলৈ যিহেতু ভাল পাম, বাকী প্ৰসংগবোৰলৈ আহিম। কিন্তু প্ৰথমে মই অনুৰোধ জনাব খুজিম কণমানিহঁতক, কাৰণ মোতকৈ সৰু ইয়াৰ ছাত্ৰসকল আৰু আন বিদ্যালয়ৰ পৰাও ছাত্ৰ ছাত্ৰী অহাৰ কথা কৈছে। আমি কথা পাতিব পাৰোঁনে? মই ছাত্ৰসকলক সুধিছোঁ, কথা পাতিব পাৰোঁ? মোৰ ফালে চাব লাগিব, কথা পাতোঁতে কথাবোৰ শুনিব লাগিব দেই। মই সকলোকে কৈছোঁ, কি কাৰণে কথা শুনিব লাগিব? কথা নুশুনিলে আমাৰ বিপদ হয়। আমি কথা কোৱা আৰু শুনা এই দুয়োটা যেতিয়া আমি অব্যাহত ৰাখিম, আমি বহুত আগবাঢ়ি যাব পাৰিম। আমি হয়তো ক'ৰবাত কথা শুনিছিলোঁ, যেতিয়া আমাৰ সন্মানীয় শিক্ষকসকলে আমাক কিবা কৈছিল, তেতিয়া আমি কথা শুনিছিলোঁ আৰু কথা শুনি যিমান পাৰোঁ তেওঁলোকৰ উপদেশখিনি আমি সাৰোগত কৰি, অৰ্থাৎ শুনি সেইখিনিক লৈ আগবাঢ়িবলৈ যত্ন কৰিছিলোঁ। কাৰণ এতিয়াৰ পৰা যদি আমি সচেতন নহওঁ বা আমি যদি সজাগ নহওঁ, পাছত গৈ আমি হায়ৈ বিয়ৈ কৰি থাকি লাভ নাই দেই। গতিকে আমি কথা শুনিব লাগিব আৰু কথা শুনিবলৈ হ'লে বা ক'বলৈ হ'লেও এটা পৰিৱেশ যিহেতু লাগে, শুনিবলৈও এটা পৰিৱেশ লাগিব, হয়নে নহয়? তো মই সেইকাৰণে প্ৰথমে ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যিয়ে ক'ব খুজিছোঁ যে আপোনালোকে যিমান পাৰে পঢ়ক, যিমান পাৰে অধ্যয়ন কৰক। যিমান অধ্যয়ন কৰিব, যিমান আপোনালোকে পঢ়িব, যিমান অভিজ্ঞতা বুটলিব, জ্ঞান বুটলিব, সিমানেই আপোনালোকে ভৱিষ্যত জীৱনত আগবাঢ়ি যাবলৈ সুবিধা হ'ব। আজি আপোনালোকক এই যিখন বিদ্যালয়ত আপোনালোকে অধ্যয়ন কৰি আছে, এই বিদ্যালয়খনৰ কিমান বছৰ হ'ল? 1946 চনত 77 বছৰেই হ'ল, হয়নে নহয়? কিমান বছৰ হ'ল? 75টো হ'লেই, 77 হ'ল, 46 চনতে হৈছে নহয়। গতিকে 46 চনত হোৱা এখন বিদ্যালয়ত আপোনালোকে অধ্যয়ন কৰি আছে, কিমান গৌৰৱৰ কথা। আপোনালোকৰ ককা ইয়াত পঢ়িছে, আইতাই হয়তো ইয়াত পঢ়িছে,
আপোনালোকৰ দেউতাই হয়তো ইয়াত পঢ়িছে, আজি আপোনালোকে পঢ়িছে। গতিকে আমি এনে এখন বিদ্যালয়ত যিহেতু আছোঁ, এই বিদ্যালয়খনৰ গৰিমা ৰক্ষা কৰাৰ ক্ষেত্ৰত, এই বিদ্যালয়খনৰ সুনাম ৰক্ষাৰ ক্ষেত্ৰত আপোনালোক সকলোৱে ব্ৰতী হ'ব লাগিব। আপোনালোকৰ চিন্তাবোৰো ইয়াত প্ৰতিফলিত হ'ব লাগিব। আপোনালোকে কিমানে জানে নাজানে মই নাজানো, বিদ্যালয়সমূহত বা আগতে গাঁৱত, বিশেষকৈ গাঁৱত, আমি যিখন গাঁৱৰ পৰা আহিছোঁ, সেই গাঁৱত এটা সময়ত এটা পুথিভঁৰাল আছিল। আপোনালোকৰ ইয়াত আছেনে পুথিভঁৰাল? পুথিভঁৰাল আছে নাই? লাইব্ৰেৰী আছে নাই? আছে। লাইব্ৰেৰীটো আছে, অকল তাতে থাকে নে তাত গৈ আপোনালোকে কিতাপ পত্ৰ পঢ়ে? কিমানে পঢ়ে? হাত দাঙকচোন। কিমানে পঢ়ে? কি কি কিতাপ পঢ়ে? বিদ্যালয়ৰ কিতাপ, পাঠ্যপুথি পঢ়ে নে আন কিতাপো পঢ়ে? হা? পঢ়ে নে? পঢ়ে? আচ্ছা, মোক কওকচোন, কিমানে মহাভাৰত পঢ়ি পাইছে? মহাভাৰত কোনোবাই পঢ়িছেনে? অকণিৰ মহাভাৰত বা অকণিৰ ৰামায়ণ কোনোবাই পঢ়িছেনে নাই পঢ়া? পঢ়িছেনে? বুঢ়িয়াৰ সাধু কিমানে পঢ়িছে? বুঢ়িয়াৰ সাধু পঢ়িছে? তেনেধৰণে আন আন সাধু কথাবিলাক, জ্ঞান বিজ্ঞানৰ কিতাপ, এইবোৰ পঢ়িব লাগিব দেই। মই নিজৰ এটা অভিজ্ঞতাৰ কথা কওঁ। আমাৰ সময়ত মোবাইল নাছিল। এইটো আৰু এতিয়া আমাৰ বয়সৰ প্ৰায়ে কয় গৌৰৱো কৰে আৰু ক'ৰবাত দুখো কৰে বোধ হয় চাগে। যিয়ে নহওক, আমাৰ সময়ত মোবাইল নাছিল। তে আমি কি কৰিছিলোঁ? আমি কিতাপ পঢ়িছিলোঁ। গৰমৰ বন্ধত পেহীৰ ঘৰলৈ, মাহীৰ ঘৰলৈ, কাৰোবাৰ ঘৰলৈ আমি ফুৰিবলৈ যাওঁ। তো ফুৰিবলৈ যেতিয়া যাওঁ, তেতিয়া টিভিও কম আছিল মানুহৰ ঘৰত, টেলিভিশ্যনো কম আছিল। তোমালোকে যি ধৰণে আজিকালি কাৰ্টুন চাবলৈ পোৱা, মন গ'লে এখন চিনেমা চাবলৈ পোৱা, মন গ'লে যি ধৰণে খেল চাবলৈ পোৱা, আমাৰ সেইটো পৰিৱেশ নাছিল। টিভি গাঁৱত কোনোবা এঘৰ মানুহত এটাই থাকে, কেতিয়াবা কেতিয়াবা সেইটোও নাথাকে। এনেকুৱা গাঁও আছিল য'ত এটাও টিভি নথকা গাঁও। মই নিজে পাই থৈছোঁ এইবোৰ। গতিকে আমি কি কৰিছিলোঁ? আমি মানুহৰ ঘৰত গৈ আমি প্ৰথম বিচাৰিছিলোঁ কিতাপ। কিবা এখন পালেই যেন ৰক্ষা আৰু, নহ'লে প্ৰশ্ন সুধি থাকে, কিবা কৈ থাকে, নহ'লে কামত কোনোবাই সৰু ল'ৰা পাই কামত লগুৱাই কিবা কৰে। তেতিয়াতো এতিয়া ধৰণৰ কথা নাছিল। তো আমি সেই কিতাপ পঢ়িছিলোঁ আৰু সৰুতে ইমানেই কিতাপ পঢ়িলোঁ, যদিওবা আমি বিশ্বত যিমান কিতাপ আছে আজিৰ তাৰিখত পঢ়িবলগীয়া, তাৰ এটা চকু পঢ়া নাই। তৎসত্ত্বেও কওঁ, ইমান কিতাপ পঢ়িছোঁ সেই সময়ত, আমাৰ কাৰণে যেন সেইখিনিয়ে বহুত আছিল। আৰু কাৰোবাৰ ঘৰত গৈ যদি আমি কিতাপ নাপাইছিলোঁ বা একেখিনি কিতাপকে দেখিলোঁ, তেওঁৰ ঘৰত নতুন সংযোজন হোৱা নাই, নতুন কিতাপ অহা নাই, সেই পুৰণি কিতাপ আকৌ ঘূৰাই ঘূৰাই পঢ়িছিলোঁ। মুঠতে সময়টো পাৰ কৰিব লাগে, নহ'লে সময় পাৰ কৰাৰ কাৰণে বেলেগ কথা নাছিল। খেলাৰ এটাই সময় আছিল, কাৰণ এতিয়া খেলা ধূলাৰ প্ৰতি মাক দেউতাকে যিমান যত্ন লয়, তেতিয়া সিমান যত্ন লোৱাৰ কথা নাছিল। তেতিয়া চেকনিহে দেখুৱাই খেদি আনে ফিল্ডৰ পৰা, পঢ়া শুনা নাই, খেলিবলৈ আহিছে, এনেধৰণেও কয়। কিন্তু আমি খেলিবও লাগিব, আমি পঢ়িবও লাগিব। কিন্তু পঢ়াটোত বেছি এইকাৰণে মই গুৰুত্ব দিবলৈ কৈছোঁ, ই আমাৰ কেইবাটাও উপকাৰ সাধন কৰে। আজি আপোনালোকে নিজে মন কৰকচোন, নিজক চিকুটি চাওক। মই আকৌ কৈছোঁ, প্ৰত্যেকেই ছাত্ৰ ছাত্ৰীসকল, মই আপোনালোকক উদ্দেশ্যি কৈছোঁ, নিজক চিকুটি চাওকচোন। 5 মিনিট আপোনালোকে মোৰ কথাখিনি ধ্যান দি শুনিছেনে? 5 মিনিট চিকুটি চাওক, কওক। ছাৰে যেতিয়া পঢ়ুৱাই থাকে, ক্ষমা কৰিব, পঢ়ুৱাই থাকিলে তেতিয়া আপোনালোকে ছাৰ কেতিয়া ওলাই যায় লাগে নাই? লাগেনে নালাগে? ক'বলৈ ভয় লাগে। হা? এই কিতাপ যেতিয়া আমি পঢ়িম, ই আমাৰ মনোযোগ বৃদ্ধি কৰে, মনোসংযোগ বৃদ্ধি কৰে। অৰ্থাৎ আমি কিতাপখনৰ সৈতে যেতিয়া একাকাৰ হওঁ, ই আমাৰ ধৈৰ্য শক্তিও বৃদ্ধি কৰে। গম পাইছেনে? এই টেলিভিশ্যন, মোবাইল এইবোৰে আমাৰ ধৈৰ্যচ্যুতি ঘটায়। অৰ্থাৎ আমি কনচেনট্ৰেট কৰিব নোৱাৰোঁ, আমি মনোযোগ দিব নোৱাৰোঁ। আৰু সেইটো আপোনালোকৰ ক্ৰমাৎ হ'বলৈ আৰম্ভ কৰিছে।
মই দুখ দিয়া নাই আপোনালোকক, মই আপোনালোকক মাত্ৰ এইটো মনত পেলাই দিছোঁ। মই কৈছোঁ 5 মিনিট আপোনালোকে মোৰ ফালে চাই মোৰ কথা শুনি থাকিব নোৱাৰে, গম পাইছে? কিন্তু মই আহিছোঁ যেতিয়াতো আপোনালোকৰ কিবা এটা উপকাৰ হ'ব লাগিব। মই কোৱা নাই যে মই বহুত পণ্ডিত মানুহ, বহুত গুণী জ্ঞানী মানুহ, কিন্তু জীৱনৰ অভিজ্ঞতাই আমাক কিছুমান কথা শিকাইছে। আজি ইয়াত বৰদলৈ ছাৰ আছে, বৰদলৈ ছাৰে মোক পঢ়োৱা নাই, কিন্তু বৰদলৈ ছাৰে মোৰ বহু বন্ধুক পঢ়ুৱাইছে। মই যোৰহাট ছায়েন্স কলেজত মই পঢ়া নাছিলোঁ, কিন্তু মোৰ বহু বন্ধু পঢ়িছিল, আৰু সেই সূত্ৰে ছাৰৰ লগত মোৰ বহুত পুৰণি চিনাকি। মোৰ ভাইটিও ইয়াত পঢ়িছিল, গতিকে ছাৰৰ ছাত্ৰ আছিল, তেনেধৰণে বহু ভাতৃ আছিল মোৰ চিনাকি। গতিকে মই এটা কথাই কওঁ যে আপোনালোকে মনোযোগ বৃদ্ধি কৰিবলৈ হ'লে কিতাপ পঢ়িব লাগিব, কিতাপখনৰ সৈতে আপোনালোকৰ সম্পৰ্কটো বৃদ্ধি কৰিব লাগিব, গম পাইছেনে? কিতাপখন যে মেলি ল'ব, 5 পৃষ্ঠা যদি ভালকৈ পঢ়িব পাৰে আপোনালোকে, বা 10 পৃষ্ঠা যদি ভালকৈ পঢ়িব পাৰে, আপোনালোকে জানিব যে আপোনালোকৰ ক্ৰমাৎ এই মনোযোগটো বৃদ্ধি পাইছে। যিকোনো বিষয়ত আমি ফ'কাছ কৰিব লাগে বুলি কয় যে, আমি ফ'কাছ কৰিব লাগিব। এই যে আগতে আমাক কয় পঢ়াই পঢ়ে ৰুৱে পাণ, এই তিনে নিচিন্তে আন। গতিকে পঢ়া মানুহে পঢ়িব লাগিবই, পঢ়া সময়খিনিত ভালকৈ পঢ়িব লাগিব, কথা শুনা সময়খিনিত ভালকৈ কথা শুনিব লাগিব। আমাৰ সমস্যাটো ক'ত মই তোমালোকক কওঁ, মই এতিয়ালৈকে অভিভাৱক বা শিক্ষক সমাজক উদ্দেশ্যি একো কোৱা নাই, মই ছাত্ৰ ছাত্ৰীসকলক কৈ আছোঁ কাৰণে মই তোমালোকক বুলি কৈছোঁ, বাকী সন্মানীয় অতিথিসকলে যাতে অপৰাধ নধৰে। মই ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি এইটো কথাই ক'ব খুজিছোঁ, আমি যিকোনো ক্ষেত্ৰত আমি যেতিয়া কোনোবা এজনে কথা কৈ থাকিব, বক্তৃতা দি থাকিব, আমি মাত্ৰ 60% কথাহে আমি ঘৰলৈ লৈ যাম, খুব বেছি আমি 60% লৈ যাম। মই যিমান কথা নকওঁ, যিমান জ্ঞান আপোনালোকক নিদিওঁ লাগে, আপোনালোকে 60%হে ঘৰলৈ লৈ যাব। এইটোক কয় এক্টিভ পাৰ্টিচিপেশ্যন। আপোনালোকে সক্ৰিয়ভাৱে মাত্ৰ 60%হে অংশগ্ৰহণ কৰিব পাৰে এটা অনুষ্ঠানত। গতিকে চাওক, আমাৰ মগজুটোত মানুহৰ মগজুৰে গোটেই পৃথিৱীখন পৰিচালিত হৈ আছে, হয়নে নহয়? হয় নহয়? আজি সূৰ্যলৈ আমি আদিত্য পঠিয়াইছোঁ নে নাই? আজি আমি চন্দ্ৰায়ন পঠিয়াইছোঁ, মংগলযান পঠিয়াইছোঁ, এইবোৰতো মানুহৰ মগজুৰে হোৱা। মহাসমুদ্ৰত আমি অভিযান চলাইছোঁ, এইবোৰতো মানুহৰ মগজুৰে চিন্তা কৰি উদ্ভাৱন কৰা কাৰণেহে এইবোৰ কৰিব পাৰিছোঁ। আজি যে মোবাইলটো লৈ আছোঁ, ইয়াত বহি যে আমি গোটেই পৃথিৱীখনৰ খবৰ পাই আছোঁ, এই যে কোনোবা এজনে ফেচবুক সৃষ্টি কৰিলে, কোনোবা এজনে ইউটিউব সৃষ্টি কৰিলে, কোনোবা এজনে ইনষ্টাগ্ৰাম কৰিলে, মই বাকীবোৰৰ কথা নকওঁ, পুৰণি বিজ্ঞানীসকলৰ কথা মই নকলোৱে, বা নতুন সংযোজনখিনি আপোনালোকে যিবোৰ ঘৰত শুনে বুজে সেইখিনি কথাই ক'লোঁ। এইবোৰ আমি যে কৰিছোঁ, কোনে কৰিছোঁ? আমি অধ্যয়ন কৰিছোঁ, আমাৰ মগজুৰে কৰিছোঁ। আমাৰ মগজুৰ ইমান ক্ষমতা আছে, এই মগজুটো ইমান শক্তিশালী, বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্য ভেদ কৰিব পাৰোঁ আমি। সেই সময়ত জীৱ জন্তুবোৰ কেনে আছিল, কেনেকৈ খেলুৱৈৰ পৰা গৈ, এককোষী জীৱৰ পৰা গৈ কেনেকৈ বহুকোষী হৈছিল, মেৰুদণ্ডী অমেৰুদণ্ডী কেনেকৈ হৈছিল, এইবোৰতো আমি নিজে নিজে অধ্যয়ন কৰা, নিজে নিজে উদ্ভাৱন কৰা বিষয়। অধ্যয়ন কৰি গৱেষণা কৰি তাৰমানে আমাৰ মগজুটো কিমান সক্ৰিয়, এই মগজুটোৰ শক্তি কিমান অপাৰ। কিন্তু আমি নিজৰ মগজুৰ শক্তিৰ উমান আমি পাব লাগিব, আৰু এই শক্তিক আৰু যেনেকৈ আমি কৰ্ষণ কৰিব লাগিব, অৰ্থাৎ আমি নিজৰ এই মগজুটোক আৰু চোকা কৰিব লাগিব। আৰু চোকা কৰিবলৈ হ'লে আমি পঢ়িব লাগিব। মহান মনীষীসকলে কেনেকৈ জীৱন নিৰ্বাহ কৰিছিল, তেওঁলোকে কেনেধৰণৰ খাদ্য খাইছিল, কেনেধৰণৰ ব্যায়াম তেওঁলোকে কৰিছিল, এই গোটেই কথাবোৰ আমি অনুধাৱন কৰিবলৈ হ'লে আমি পঢ়িব লাগিব, তেওঁলোকৰ বিষয়ে পঢ়িব লাগিব। আৰু আমি আটাইতকৈ ডাঙৰ কথা, আমি পিতৃ মাতৃক ভক্তি কৰিব লাগিব, তেওঁলোকৰ উপদেশ ভাল ভাল কথাবোৰ সাৰোগত কৰি আগবাঢ়িব লাগিব, ছাৰসকলৰ বাইদেউসকলৰ কথাবোৰ শুনিব লাগিব। এতিয়া মই কৈছিলোঁ নাই 5 মিনিট কথা শুনি থাকিব নোৱাৰি। এতিয়া কেইবাজনো এতিয়া ইয়াৰ পৰা উঠি গ'ল নে নাই? তোমালোকৰ বন্ধু উঠি গ'ল নে নাই? এইটোৱে ডাঙৰ কথা। যেতিয়ালৈকে আমি কথা নুশুনিম আৰু কথাবোৰত আমি ৰস অনুভৱ নকৰিম, তেতিয়ালৈকে আমি কিন্তু আগবাঢ়িব নোৱাৰিম দেই। আমি আগতে যেতিয়া আমি বিদ্যালয়সমূহত পঢ়ি আছিলোঁ, বিদ্যালয়ত পঢ়িছোঁ, কলেজত পঢ়িছোঁ, বিশ্ববিদ্যালয়ত পঢ়িছোঁ, আন ঠাইত মেলে মিটিঙে গৈছোঁ, জ্ঞান বুটলিবলৈ যেতিয়াই গৈছোঁ, ডাঙৰ ডাঙৰ মানুহৰ কথা শুনিছোঁ।
আৰু কথা শুনি আমি অন্তত 5টা ভাল কথা হ'লেও লগত লৈ আহিছোঁ। আৰু ময়ো আশা কৰিম, আমিয়ে নহয়, ইয়াত সন্মানীয় আমাৰ বৰদলৈ ছাৰ আছে বা পূজাৰী ডাঙৰীয়া আছে, তেওঁলোকেও আপোনালোকক উদ্দেশ্যি যিবোৰ কথা ক'ব তাত অন্তত 5টা 10টা ভাল কথা লৈ আপোনালোক কিন্তু ঘৰলৈ যাব লাগিব দেই। আমি ভাল মানুহ হ'ব লাগিব। এই সমাজখনত আমাৰ দায়িত্ব আছে। ইয়াত পঢ়ি যোৱা ছাত্ৰসকলে, এটা সময়ত পঢ়ি যোৱা ছাত্ৰসকলে যদি ভাবি ল'লেহেঁতেন আমি ইমানতে পঢ়িলোঁ আৰু শেষ আৰু পঢ়িব নালাগে, তেতিয়া তোমালোকক পঢ়ুৱাবলৈ ইয়াত শিক্ষক নোলালেহেঁতেন, হয়নে নহয়? কেৱল শিক্ষক হ'লেও নহ'ব, আমি ভাল সাংবাদিকো হ'ব লাগিব, আমি ভাল খেলুৱৈ হ'ব লাগিব, ভাল বক্তা হ'ব লাগিব, ভাল এগৰাকী আমোলা হ'ব লাগিব। আমোলা বুজি পোৱা নে? আমোলা বুজি পোৱা নে নোপোৱা? হা? এই যে আমাৰ যিসকলে আমাৰ প্ৰশাসনটো নিয়ন্ত্ৰণ কৰে, আমি এতিয়া তপন গগৈ ডাঙৰীয়া, তেওঁ এগৰাকী সাংসদ, তেওঁক জনতাই নিৰ্বাচন কৰিছে, 5 বছৰৰ কাৰণে ভোট দিছে। এইবেলি যদি আকৌ তেওঁ টিকট পায়, তেওঁক আকৌ মানুহে ভোট দিব, বা যদি তেওঁক মানুহে বেয়া পাই নিদিব, সেইটো এটা বেলেগ কথা। তেওঁলোকৰ কাৰ্যকালটো 5 বছৰ, এইটো বৃদ্ধিও হ'ব পাৰে, নহ'বও পাৰে, গম পাইছেনে কথাটো? কিন্তু আমোলাসকল, তেওঁলোকে বিশেষ পৰীক্ষা ইত্যাদি দি তেওঁলোকে এটা দায়িত্বত কাৰ্যনিৰ্বাহ কৰে, ঠিক আছে? অসম লোকসেৱা আয়োগৰ পৰীক্ষা দিব, কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষা দিব। যিসকলে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষা দিব তেওঁলোকৰ তাৰ পৰা IAS ওলাব, ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ। যিসকলক আমি যে দেখোঁ কেতিয়াবা ইয়াত DC আহে, হয়নে? IPS অফিচাৰ যে লিখা থাকে, IPS বুলি লিখা থাকে, তেওঁ সেই লোকসেৱা আয়োগৰ পৰা পাছ কৰি আহে। যিগৰাকী APS লিখা থাকে বা ACS লিখা থাকে, APS গৰাকী অসম লোকসেৱা আয়োগৰ পৰা তেওঁ পুলিচৰ কাৰণে নিৰ্বাচন হয় বা বাছনি হয়। আৰু যিগৰাকী ACS থাকে তেওঁ চিভিল ছাৰ্ভিচ, প্ৰশাসনৰ কাৰণে তেওঁ বাছনি হয়। গতিকে এইবোৰো হ'ব লাগিব নহয়। মই এতিয়া ACS বুলি ক'লে আপোনালোকে বুজি নাপাব, মই SDO চিভিল বুলি কৈছোঁ প্ৰথমেই, বা চাৰ্কেল অফিচাৰ বুলি ক'লোঁ, বা পৰৱৰ্তী সময়ত DCও তেওঁলোকে হয়, তাতকৈ ওপৰলৈও যায়। কিন্তু IAS এগৰাকীয়েও তেনেধৰণে, কিন্তু তেওঁলোকৰ প্ৰমোচনৰ, তেওঁলোক খুব জলদি তেওঁলোকৰ প্ৰমোচন হয়, কেতিয়াবা মুখ্য সচিব পৰ্যন্ত তেওঁলোক হয়, বুজি পাইছে? গতিকে মুখ্যমন্ত্ৰী এগৰাকী যেনেকৈ থাকে, মুখ্য সচিব এগৰাকীও থাকে নহয়। গতিকে এইবোৰ কথা বুজিব লাগিব। এইবোৰ কথা বুজিবলৈ হ'লে আমি পঢ়িব লাগিব, আমি ৰাজনীতিৰ বিষয়ে পঢ়িব লাগিব, আমি সমাজখনৰ বিষয়ে জানিব লাগিব, পাঠ্যক্ৰমৰ বহিৰ্ভূত কিতাপ পত্ৰও আমি মাজে সময়ে পঢ়িব লাগিব, যাৰ কাৰণে আমাৰ লাইব্ৰেৰীটো যে আছে তাৰ সৎব্যৱহাৰ হ'ব লাগিব। যদি আমি সৰুতে নপঢ়িলোহেঁতেন, আমি আনুষংগিক কথাবোৰ যদি বুজি নাপালোহেঁতেন, A+B² যদি আমি আবদ্ধ হৈ থাকিলোহেঁতেন, তেতিয়াহ'লে আমি এটা যন্ত্ৰ হৈ থাকিলোহেঁতেন। আমি যন্ত্ৰ হ'লে নহ'ব, আমি মানুহ হ'ব লাগিব, আমি মানৱ সম্পদ হ'ব লাগিব। আৰু মানৱ সম্পদ হ'বলৈ হ'লে আমি পঢ়িব লাগিব, আমি সম্পদ হ'ব লাগিব। সম্পদ হ'বলৈ আমি পঢ়িব লাগিব দেই। ভালকৈ সকলোৱে যাতে পঢ়া শুনা কৰে। আৰু কিছুমান কথা আছে, যিখিনি কথা আপোনালোকৰ এতিয়া কিমান বোধগম্য হ'ব মই নাজানো, কিন্তু ভৱিষ্যতে আপোনালোকে সেইখিনি কথা কেতিয়াবা আঙুৰাই চালে আপোনালোকে গম পাব। যেতিয়া এই কৈ যোৱা কথাবোৰ ক'ৰবাত পঢ়িবলৈ পাব, মানুহজন যে আহিছিল, কথা কেইটামান কিন্তু কৈছিল, আৰু মই যে কৈ আছোঁ এইবোৰ মই নিজাকৈ কোৱা কথা বুলি নহয়, মই ক'বলৈ শক্তিটো পাইছোঁ কাৰণ মই অধ্যয়ন কৰিছিলোঁ। মই অধ্যয়ন কৰোঁ। এতিয়াও আপোনালোকে মোৰ গাড়ীখনত খুলি চাওক, মই প্ৰথম ছিটটোত বহি আহিছোঁ নহয়, তাত বহি আহিছোঁ, তাৰ কাষত 2খন কিতাপ মই লৈ আহিছোঁ, যাতে মই আহোঁতে পঢ়িব পাৰোঁ। কিতাপ পঢ়ি থাকোঁ, কিতাপ নপঢ়াকৈ নাথাকোঁ। মোবাইল থাকিলেও যি থাকিলেও মই বেছি নপঢ়িলেও মই বোলে আহি থাকোঁতে ঘণ্টাত আহি আছোঁ, ক'ৰবাত চাহ খোৱাৰ আগত মই 5টা বা 10টা পৃষ্ঠা পঢ়িলোঁ, আকৌ পৰৱৰ্তী সময়ত পঢ়োঁ। এতিয়া মোৰ পঢ়িবলগীয়া কাম নাই বুলি ভাবি ল'লে কিন্তু শেষ। পঢ়িবলগীয়া আছে, পৃথিৱীখন বৰ বেলেগ পৰ্যায়লৈ গৈ আছে। গুগলত আপোনালোকে ভাবিব যে এতিয়া ইণ্টাৰনেটৰ যুগ, 5G আহি গ'ল, 4G গ'ল, 5G আহিলে। এতিয়া গুগলত, উইকিপিডিয়াত আপোনালোকে পাব, ইণ্টাৰনেটত চাৰ্চ কৰিব। গুগলৰ বিষয়টো জানে চাগে, গম পাইছে চাগে লাহে লাহে, হয়নে নহয়? তো এইবিলাকত আহিব, ফেচবুকত আহিব। এতিয়া সেইবোৰ যে আহিবলৈ হ'লেওতো কোনোবাই তাত এইখিনি দিব লাগিব নহয়, তথ্যখিনি। মহাভাৰতখন যেনিবা গুগলতে উপলব্ধ হ'ল, তো মহাভাৰতটো কোনোবাই লিখিব লাগিব,
লিখিছিলে কাৰণেহে গুগলত এতিয়া তাক PDF ফৰ্মেটত আমি পাওঁ বা পাবলৈ সক্ষম হওঁ। কোনোবা এজন মানুহে কিবা এটা লিখিব লাগিব, সেই জ্ঞানটো তাত সন্নিৱিষ্ট কৰিব লাগিব, তেতিয়াহে আমি গুগলত উইকিপিডিয়াত এইখিনি কথা লিখিব পাৰিম। গতিকে সেইকাৰণে অধ্যয়নমূল কিতাপ পঢ়াৰ যিটো আনন্দ এইটো বেলেগত নাই, এইটো মোবাইলে নিদিয়ে। মোবাইলত দুটা প্ৰব্লেম, মোবাইল এতিয়া যে আপোনালোকে পৰাপক্ষত মাজত অনলাইন ক্লাছ ইত্যাদি হ'ল সেইটো বেলেগ কথা, পৰাপক্ষত আপোনালোকে বৰ বেছি মোবাইলৰ প্ৰতি আসক্তি দেখুৱাটো ভাল নহয় এই সময়খিনিত। এক হ'ল চকু, দুই হ'ল মনোসংযোগ আপোনালোকৰ বিচ্ছিন্ন হ'ব, মনোযোগিতা নাথাকিব, কিবা এটা আপোনালোকে চাই থাকিব, ইমান মানে আপোনাক আকৰ্ষণ কৰিব পৰা গোটেই বস্তুখিনি তাত থাকে। আপোনাৰ মোৰ বুদ্ধিতকৈ এতিয়া নতুন বুদ্ধি আহি আছে, এইটো কয় কৃত্ৰিম বুদ্ধিমত্তা। আপোনাৰ মোৰ যিটো বুদ্ধিমত্তা এইটো হ'ল নিজৰ মগজুৰ, এইটো কৰ্ষণ কৰি কালচাৰ কৰি আমি আগবাঢ়িছোঁ। কিন্তু এতিয়া আহি আছে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, কৃত্ৰিম বুদ্ধিমত্তা। তাৰমানে কি বুজি পায়, মই আপোনালোকক একদম সহজকৈ বুজাওঁ। নিজেও মোবাইলটো যেনিবা নাচায়, কেতিয়াবা হ'লেওতো মোবাইল চাইছেনে নাই? ফেচবুক কেতিয়াবা হ'লেও চাইছেনে নাই? আচ্ছা, ইউটিউব কেতিয়াবা চাইছেনে নাই চোৱা? ৰীল চাইছেনে নাই চোৱা? চাইছে। আপুনি মন কৰিবচোন, আপুনি ভাবি আছে আপুনি এটা বিহু এটা মোবাইলটোৰ সন্মুখত আছে, আপুনি ভাবি আছে যে মই এটা যদি এই মুহূৰ্তত ভাল বিহু এটা শুনিবলৈ পালোহেঁতেন। কাকতলীয়ভাৱে আপুনি দেখিছে মোবাইলটো ৰীল চাই থাকোঁতে আপুনি বিহু প্ৰথম ওলাইছে। এইটোৱে মই বিচাৰি আছিলোঁ। আপুনিতো ভবাই নাই সেইটো কি হৈ আছে। মই এতিয়া কেতিয়াবা খুব আমি সাংঘাতিক চাপত থাকোঁ, বাতৰি অনুষ্ঠান, মানে মোৰ বিষুৱা কামবোৰেই বেছি। কেতিয়াবা অকণমান ভাবোঁ যে অৱসাদটো দূৰ কৰোঁচোন, কেতিয়াবা মই বেহৰবাৰী চালোঁ, এই কে মোহনক চালোঁ, ভাল লাগি গ'ল, অকণমান হাঁহিলোঁ। মানুহকতো হাঁহিও লাগিব, মনৰ অকণ খোৰাক এটা লাগে। তাৰ পাছত আপুনি চাবচোন অকল বেহৰবাৰীয়ে ওলাই আছে, ওলাই নে নোলায়? বিহু ৰীলটো চাই দিয়াৰ পাছত অকল বিহুৰ ৰীলটোকে ওলাই থাকে নে নাথাকে? বিহুৰ ধৰণৰ ৰীল ওলাই নে নোলায়? কেনেকৈ মোবাইলটোৱে গম পালে যে আপুনি বিহু ভাল পায়? কেনেকৈ গম পালে? এইটোক কয় আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, কৃত্ৰিম বুদ্ধিমত্তা। এইটো এটা সৰু উদাহৰণ মাত্ৰ, তাতকৈও ডাঙৰ ডাঙৰ ভয়ানক কাণ্ড হ'বলৈ গৈ আছে। আমি অলপ দিন পাছত ক'ত কথা পাতিম আমি নিজেও গম নাপাওঁ। কোনোবা দিনা কল্পনা কৰিছিলোঁ নেকি? আমিতো কল্পনাই কৰা নাছিলোঁ যে হাতত এনেকৈ লৈ এটা যন্ত্ৰ লৈ মই বিদেশতো মানুহৰ লগত কথা পাতিম, মই ভিডিঅ' কল কৰিম। আমিতো কেতিয়াও ভবা নাছিলোঁ। আমি আগতে দেখিছিলোঁ, ৰামায়ণ মহাভাৰতত দেখিছিলোঁ, সঞ্জয়ে বৰ্ণনা কৰি থাকে ধৃতৰাষ্ট্ৰক গোটেই মহাভাৰতৰ যুঁজখন, কুৰুক্ষেত্ৰৰ যুঁজখন বৰ্ণনা কৰি থাকে। তেতিয়া আমি দেখোঁ তেওঁ যেনেকৈ এটা টিভি এটাত চাই আছে। এতিয়াতো এইটো আমি যিটো কয় লাইভ ভিডিঅ'ৰ দৰে কথা হৈছিল, পোনপটীয়া সম্প্ৰচাৰৰ দৰে কথা হৈছিল। এইবোৰতো আমি ভবাই নাছিলোঁ, কিন্তু এইবোৰতো হৈ আছে এতিয়া আপুনি কি খাব, আপুনি যদি টিভিটোৰ আগত, বা আপুনি টিভিও হ'বগৈ, এতিয়া টিভিও সেই পৰ্যায়লৈ গৈ আছে। আপুনি যদি কেনেবাকৈ কম্পিউটাৰটোৰ আগত ভাবিছে, বা আপুনি যদি ফেচবুকটো অন কৰি মোবাইলটোৰ আগত ভাবিছে, আপোনাক দেখিব আপোনাক ছুইগি, জমেট'ৰ খাদ্যৰ আপোনাক তালিকাখন দি আছে। আপুনি যদি ভাবিছে মই বৰ শকত হৈ গৈছোঁ, ভাবি লৈছে যে মই বৰ শকত হৈছোঁ, ৱেইটটো কেনেকৈ কমাওঁ, তাৰ পাছত আপোনাক মই ক'লোঁ, আপুনি ভাবক মোবাইলটোৰ আগত, তাৰ পাছত যদি আপুনি নাপায় বডি ৱেইট কেনেকৈ লুজ কৰিব, শৰীৰৰ ওজন কেনেকৈ কমাব, যদি তেনেধৰণৰ বিজ্ঞাপন নাপায় আপুনি মোক ক'ব। গতিকে এইবোৰৰ মাজলৈ গৈ থাকোঁতে আমি এতিয়া ChatGPT আহিছে। ChatGPT বিষয়ে গম পাইছেনে? গম পায় ন? ChatGPTত কওকচোন আপুনি যে মই গাটো বেয়া লাগি আছে, মই এইখিনি লিখিবলৈ মন যোৱা নাই, মোক এটা প্ৰবন্ধ এটা লিখি দিব লাগিছিলে আমাৰ বিদ্যালয়ক লৈ, বিদ্যালয়ৰ বিষয়টো এনে ধৰণৰ। আপোনাক যি দীঘলীয়া এটা লেকচাৰ লিখি দিব উইদিন ছেকেণ্ডছ। মই ক'লোঁ নহয়, আপুনি টাইপ মাৰি শেষ নহ'ব, তেওঁ আপোনাৰ প্ৰবন্ধ লিখি আপোনাক দি দিব। তো আমাৰ মগজুটো আমি ক'ত লগাম? এইবোৰৰ পৰা অকণমান আঁতৰিব লাগিব। এইবোৰৰ পৰা অকণমান আঁতৰি আমি অধ্যয়ন কৰি বুজি ল'ব লাগিব কি ChatGPT, কি গুগল, কি ইনষ্টাগ্ৰাম,
বা উইকিপিডিয়া, এইবোৰ কথা আমি বেলেগকৈ বুজি ল'ব লাগিব। আৰু লগতে আমি নিজৰ বিদ্যায়তনিক যিটো শিক্ষা সেইখিনি আমি ল'বতো লাগিবই। তাৰ লগে লগে আমি বিজ্ঞানত কেনেধৰণৰ, বিজ্ঞানৰ জয়যাত্ৰা কেনেধৰণৰ হৈছে, কি পৰ্যায়ত গৱেষণা হৈ আছে, কি বিষয়ত গৱেষণা হৈ আছে। আমি যদি সাহিত্যিক হ'ব খুজিছোঁ, সাহিত্য কি পৰ্যায়লৈ গৈছে, সাংস্কৃতিক উত্তৰণ কেনেধৰণে ঘটিছে, এই গোটেইখিনি কথা বুজিব লাগিব। মই এইকাৰণে কৈছোঁ, সন্মানীয় শিক্ষাগুৰু সকলো আছে, এওঁলোকক মাজে সময়ে আপোনালোকে কেতিয়াবা, মই ভাবোঁ যে দিয়েই চাগে, তথাপিতো মোৰ এটা অনুৰোধ আপোনালোকক মই অনুৰোধ জনাইছোঁ যে এওঁলোকক কেতিয়াবা এই ধৰণৰ বিষয়সমূহৰ ওপৰত মাজে মাজে আপোনালোকে অকণমান এটা ধাৰণা দিবলৈ প্ৰয়াস কৰিব। আৰু যিমান পাৰে ছাত্ৰ ছাত্ৰীসকলে যাতে অকণমান মোবাইলটোৰ পৰা এই এটা নিৰ্ধাৰিত সময়লৈ তেওঁলোক যাতে আঁতৰি থাকিব পাৰে, আঁতৰি থাকিব পাৰিলে ভাল মই অনুভৱ কৰোঁ। এনে নহয় যে মোবাইলৰ যদি যোগাত্মক দিশ বা ইণ্টাৰনেটৰ যোগাত্মক দিশসমূহ যদি আমি প্ৰয়োগ কৰিব পাৰোঁ, তাত কোনো ক'বলগীয়া নাই। কিন্তু কি হয়, তেওঁলোকে এতিয়াও বুজি উঠা নাই যোগাত্মক কোনখিনি বা কোনখিনি তেওঁলোকক অনিষ্ট কৰিব পাৰে, তেওঁলোকে ভালকৈ বুজি উঠা নাই বা বুজি উঠিব পৰা বয়সো নহয়। মই ক'লেও তেওঁলোকে অকণমান সময়ৰ কাৰণে হ'লেও ভাবিব একো নহয়, মই 2 মিনিটৰ কাৰণে ফেচবুকটো চাম বা দেউতাৰ মোবাইলটোত গৈ ইউটিউবটো চাম বা ভিডিঅ' গেম খেলিম। আমি কৰিবলগীয়া বহুত আছে, আৰু কৰিবলগীয়া এই বহুখিনি নকৰাৰ কাৰণে বহুত প্ৰব্লেম হৈছে। আমি দুদিনমান আগত ইউটিউবত, ছাৰ বাইদেউহঁতৰ মনত আছে বোধ হয়, দুদিনমান আগত ইউটিউবত দুজন আজিৰ প্ৰজন্মৰ ল'ৰা ছোৱালীয়ে কথা পাতিছে। এইবোৰ দেখিতো মই ভয় খাইছোঁ। আপোনালোকে কিমান ভয় খাইছে নাজানো, মই সাংঘাতিক ভয় খাইছোঁ। এফালেদি ভয়ো খাইছোঁ, আনফালেদি আন কিছু চিন্তাও কৰিছোঁ। মই কি ভয় খাইছোঁ মানে এই ল'ৰা ছোৱালীবোৰৰ মাজত সংস্কাৰ নোহোৱা হৈছে। মানুহক সিহঁত ডাঙৰ সৰুৰ চিন নাই, সিহঁত কোৱা হৈছে। জনগোষ্ঠীসমূহক তেওঁলোকে ভালদৰে বুজি নোপোৱাকৈ কথা কোৱা হৈছে। তেওঁলোকে নিজৰ জাতিটোৰ বিষয়ে ভালকৈ নজনা বা অল্পবিদ্যা ভয়ংকৰী ৰূপত তেওঁলোকৰ মুখেৰে প্ৰকাশ পাইছে। মই ভয় খাইছোঁ। কিন্তু আজিৰ ল'ৰা ছোৱালীখিনিক আমি এতিয়াৰ পৰা আমি এই জ্ঞানখিনি দিব লাগিব। প্ৰথম আপোনালোকৰ মঞ্চখনৰ পৰা মই আৰম্ভ কৰিব খোজোঁ। দায় দোষ নধৰিব। মই সন্মানীয় শিক্ষক শিক্ষয়িত্ৰী প্ৰমুখ্যে উদযাপন সমিতি সকলোকে মই এটা কথাই কওঁ, শিপাৰ সৈতে সম্পৃক্ত হৈ থাকিব পৰা গুণখিনি আমি এওঁলোকক দিব লাগিব, নিজেও আয়ত্ব কৰিব লাগিব। বেয়া নাপাব, ইমানবোৰ মানুহ, আমি অসমীয়া মানুহ, আমি শিপাৰ সৈতে সম্পৃক্ত হৈ থকা মানুহ, আমি সকলোৱে অসমীয়া বুলি ক'লে আমি আৱেগিক হৈ উঠোঁ। কোনোবা অনা অসমীয়া মানুহ এটাই গালি পাৰিলে কেলে অসমীয়া মানুহক গালি পাৰিব বুলি কওঁ, শোষণ কৰিলে কওঁ কেলে শোষণ কৰিব বুলি কওঁ। শোষণ কৰাৰ সুযোগটো আমি দিছোঁ, আমাক শোষণ কৰাৰ সুযোগটো আমি দিছোঁ। ছাৰ বাইদেউসকল, আজিৰ মঞ্চত যিখন গামোচা, এই গামোচাখন আমি চিনি নাপাওঁ। এই গামোচাখনটো আমি কোনো চিনি নাপালোঁ। আপোনালোকে সন্মান দিছে বুলি ছাৰ বৰদলৈ ছাৰে ডিঙিত লৈ আছে, পূজাৰী ডাঙৰীয়া লৈ আছে, মই নলওঁ। বেয়া নাপাব, মই আপোনালোকৰ সন্মান মোক আপোনালোকে দিছে যিখিনি, সেইখিনি মোক মাতি অনাটোৱে ডাঙৰ সন্মান মোৰ কাৰণে। এখন বিদ্যালয়ত এনেধৰণে ৭৫ বছৰ গৰকা এখন বিদ্যালয়ত কথা ক'বলৈ পোৱাটোৱে মোৰ সৌভাগ্য। কিন্তু এই গামোচাখনক লৈতো মই চিন্তাত পৰি গ'লোঁ। এইখন যেতিয়া আমি চিনি নাপালোঁ, এই গুণটো মোৰ ইয়াত এই গামোচাখনত মোৰ আইতা, মোৰ কোনোবা পেহীদেউ, মোৰ কোনোবা খুৰীদেউ, মোৰ কোনোবা বাইদেউ, কোনোবা ভণ্টি বা মোৰ কোনোবা বন্ধু। আজিকালি ল'ৰাসকলেও তাঁতশাল বোৱে, তাঁতশালত তেওঁলোকে মাকো ঘূৰায়, তেওঁলোকো ভাল শিপিনী। এইখনতো শিপিনীৰ গুণ নাইকিয়া গামোচা। এইখন অসমীয়াৰ চানে কি আছে ইয়াত? অসমীয়াৰ চিন নাই। বৰ ডাঙৰ কথা। গতিকে আমি নিজেই শিপাৰ সৈতে, আমি ঘাই ব্যক্তিসকলে যিসকলে নেতৃত্ব দি আছোঁ, তেওঁলোকেতো আমি অনুধাৱন কৰিব পৰা নাই আমি কি অপৰাধ কৰি আছোঁ। বেলেগক গালি পাৰি কি লাভ আছে? লাভ নাই। এই ছাত্ৰ ছাত্ৰীসকলেতো এইখন গামোচাই আমাৰ আচল গামোচা বুলি ভাবি থাকিব। ভাবিবনে নাভাবে? এইখন গামোচাই আমাৰ আচল গামোচা বুলি ভাবি থাকিব। এইখনটো আমাৰ নহয়। আকৌ কৈছোঁ, চানে কি আছে? অসমীয়াৰ চিন নাই এইখন গামোচাত। গতিকে মই যেতিয়া গম পালোঁ, মই একাষৰীয়া কৰি ৰাখিলোঁ। তাৰ কাৰণে ধন্যবাদ ছাৰ।
মানে এইখন আপোনালোকৰ প্ৰতি অপমান নহয় দেই, এইখন আমাৰ প্ৰতি শিক্ষা, এইখন মোৰ প্ৰতিটো এটা শিক্ষা। আজি মই বহু বছৰ ধৰি এইবোৰ বিষয়ক লৈ মই অসমীয়া মই সাজ পোছাক পিন্ধিলোঁ নিপিন্ধিলোঁ ডাঙৰ কথা নহয়। অন্তৰৰ পৰা মই অসমীয়া হ'ব লাগিব, অন্তৰৰ পৰা অসমীয়া হ'ব লাগিব। ল'ৰা ছোৱালীবোৰকো অসমীয়া হ'বলৈ শিকাব লাগিব। ৰাজপথত ইনকলাব জিন্দাবাদ কৈ অসমীয়াত্ব জীয়াই ৰাখিব নোৱাৰে। অসমীয়াত্ব জীয়াই ৰাখিবলৈ হ'লে মাক দেউতাকে অভিভাৱকে ল'ৰা ছোৱালীক অসমীয়া পৰম্পৰা, অসমীয়া সংস্কাৰ, আমি যে ইহঁত বুলি নকওঁ সিহঁত বুলি নকওঁ, আপোনালোকক মই ক'বলৈ লাজ পাইছোঁ, তৎসত্বেও কৈছোঁ। এবাৰ মোৰ এজন ককাইদেউ আৰু মই এঘৰ মানুহত ফুৰিবলৈ গ'লোঁ। ল'ৰা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়ি আছে। ক'লে যে চিনি পাইছানে খুৰাহঁতক? বিশ্বাস কৰিব, ভৰিটোৱে দেখুৱাইছে, এইটোকে সেইটোকে চিনি পাইছোঁ, এইটোক চিনি পোৱা নাই। ল'ৰাটোক মই কি বুলি দুখিম? আমি কাক এওঁ, তেখেত, এখেত কাক কয়, কাক ইহঁত, কাক সিহঁত কয়, কাক তো বুলি কয়, কাক আপুনি বুলি কয়, কাক তুমি বুলি কয়, এই সম্বোধনবোৰ আমি নিশিকাওঁ, ভুল হ'লে শিকাই নিদিওঁ। গণ্ডগোলটো তাত লাগিছে। গতিকে এই ছাত্ৰ ছাত্ৰীসকলক এতিয়াই আপোনালোকে, কাৰণ এওঁলোক চাওক, দুটা কথা হয়। মই কোৱা কথাখিনিত আপোনালোকে কি ভুল দেখে শুদ্ধ দেখে মই নাজানো, কিন্তু মই এটা কথাই ক'ব খুজিছোঁ। কমাৰশালত এখন আমি দা পিটি এখন দা আমি প্ৰস্তুত কৰোঁ, হয়নে? কেতিয়া কৰোঁ? পিটি দাখন কেতিয়া প্ৰস্তুত কৰোঁ? বা কুঠাৰ এখন বা কোৰ এখন আমি কেতিয়া বনাওঁ? যেতিয়া লো গৰম হৈ থাকে বা গলি থাকে বা কুমলীয়া অৱস্থাত থাকে। কুমলীয়া বুলিয়ে কৈছোঁ, এওঁলোক কুমলীয়া অৱস্থাত আছে। এওঁলোকক আমি শিক্ষাৰে পিটিব লাগিব, এছাৰিৰে পিটাৰ কথা কোৱা নাই। শিক্ষাৰে পিটিব লাগিব, সঠিক শিক্ষাৰে তেওঁলোকক পিটিব লাগিব। আৰু সঠিক শিক্ষাৰে পিটি তেওঁলোকক একোখন দা, একোখন কুঠাৰ, একোখন কোৰ হিচাপে গঢ় দিব লাগিব, ভালকৈ গঢ় দিব লাগিব। কিন্তু তাৰ লগতে আৰু এটা প্ৰসংগ আছে নহয়। যদি সেই লো পিটা দাখন গঢ়োতে যিটো হাতুৰি আমি ব্যৱহাৰ কৰিম, সেই হাতুৰিটো কিন্তু চিধা হ'ব লাগিব। সেই হাতুৰিটোতো তেৰা বেকা হ'লে নহ'ব। অৰ্থাৎ মই এইটোৱে ক'ব খুজিছোঁ, যিসকলে শিক্ষা দিব তেওঁলোকে নিজেও সংস্কাৰী হ'ব লাগিব, নিজেও উচ্চ শিক্ষাৰে শিক্ষিত হ'ব লাগিব, দীক্ষিত হ'ব লাগিব। যিসকলক শিক্ষা দিব তেওঁলোকক যাতে সঠিক শিক্ষা দিব পাৰে, সেইটো তেওঁলোকে মনোনিৱেশ কৰিব লাগিব। গতিকে দুই ফালৰ পৰা হ'ব লাগিব কথাখিনি, কিন্তু এওঁলোকৰ ফালৰ পৰা লোৱাটো হ'ব, আপোনালোকৰ ফালৰ পৰা দিয়াটো হ'ব। এওঁলোকে কেনেকৈ ভালদৰে ল'ব পাৰে, কেনেকৈ আয়ত্ব কৰিব পাৰে, সেই পৰিৱেশ ৰচনা কৰাৰ দায়িত্ব সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকলৰ। আমাক চিধালুৱে পিটিছিল বোধ হয়। ভাবোঁ আমাৰ ছাৰসকলৰ ওচৰত, শিক্ষকসকলৰ ওচৰত আমিও আজিও গদগদ যে তেওঁলোকে আমাক এটা ভাল শিক্ষা দি গ'ল, যাৰ কাৰণে আজি তেনে শিক্ষক শিক্ষয়িত্ৰীৰ আগতেই কথা ক'বলৈ আমি এটা সাহস পাইছোঁ, এটা শক্তি পাইছোঁ। আৰু ভাল লাগে কি, আজি মই ইয়াত দেখিছোঁ, ইয়াত বিদ্যালয় এখন প্ৰতিষ্ঠাকালৰ ব্যক্তিসকল বা ইয়াত সেই সময়ৰ বহু পৰিয়ালৰ লোক আছে। আৰু বিদ্যালয় প্ৰতিষ্ঠা কৰাটো এটা বৰ ডাঙৰ কথা, বৰ দুৰূহ কাম। মই আপোনালোকক ক'বলৈ ভাল পাম, মোৰ ককা দেউতা প্ৰয়াত বলোৰাম বাইলুং বৰুৱা, তেখেতে যেতিয়া কলিকতা ইউনিভাৰ্চিটিৰ পৰা, কলিকতা বিশ্ববিদ্যালয়ৰ পৰা 3টা বিষয়ত, ইংৰাজী, সংস্কৃত আৰু অসমীয়া 3টা বিষয়ত তেখেতে ডিষ্টিংশ্যন সহ মেট্ৰিকত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। আৰু উত্তীৰ্ণ হোৱাৰ পাছত তেখেতৰ কাপোৰ সলোৱা বন্ধু আছিল প্ৰয়াত চিফ জাষ্টিছ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ প্ৰয়াত খগেন্দ্ৰ নাথ শইকীয়া ডাঙৰীয়া। দুয়োগৰাকী মোৰ ককা, তেওঁলোক দুয়ো বাল্য বন্ধু। কিন্তু মোৰ ককাক তেখেতৰ পিতৃয়ে ক'লে যে এটা ল'ৰা ইমান ভালকৈ পঢ়ি, সেই সময়ত বহুত ধৰণৰ বাধ্যবাধকতা থাকে, জ্যেষ্ঠসকলে জানিব, তো তেওঁক আৰু উচ্চ শিক্ষা দিবলৈ বেয়া পালে। এতিয়া ককা পণ্ডিত মানুহ আছিল, কি কৰিব? তেতিয়া তেওঁ এখন বিদ্যালয় স্থাপন কৰিছিল, যিখন কেন্দুগুৰি মধ্য ইংৰাজী বিদ্যালয়, পৰৱৰ্তী সময়ত সেইখন কেন্দুগুৰি উচ্চ ইংৰাজী বিদ্যালয় হিচাপে পৰিগণিত হ'ল। গতিকে আমিও সেই বিদ্যালয় জন্ম দিয়া পৰিয়ালৰে সন্তান। গতিকে ইয়াত এইখন বিদ্যালয় বাহনা উচ্চ মাধ্যমিক বালক বিদ্যালয় প্ৰতিষ্ঠাৰ সৈতে জড়িত প্ৰতিগৰাকী সন্মানীয় সেই সময়ৰ পুৰোধা ব্যক্তি, শিক্ষকক আমি
প্ৰণিপাত জনাইছোঁ, আমি সেৱা জনাইছোঁ, আৰু এই পৰিয়ালসমূহৰ ত্যাগ কি পৰ্যায়ত হয় সেইখিনি আমি বুজি পাওঁ, অনুভৱ কৰোঁ। এতিয়া কথাটো হ'ল যে আমাৰ ককা দেউতাহঁতে আমাক এটা কথাই শিকাইছিল যে সদায় বিনয়ী হ'বা, অহংকাৰ নকৰিবা, জ্ঞানৰ বিনিময় কৰিবলৈ যত্ন কৰিবা, জ্ঞানী বুলি অহংকাৰ নকৰিবা। তো আমি সেইটো কেতিয়াও নকৰোঁ, কদাচিত তেনেধৰণৰ দুঃসাহস আমি নকৰোঁ। আজিও জ্ঞান বুটলিবলৈ যত্ন কৰোঁ, আজিও জ্ঞান বুটলিবলৈ যত্ন কৰোঁ, কি বুটলোঁ, আজিও বুটলিবলৈ যত্ন কৰোঁ। বহু কথা আমাৰ অজ্ঞাতে হৈ আছে নহয়, আমি নজনাকৈ বহু কথা হৈ আছে, আমি নেদেখাকৈ বহু ঘটনা ঘটি আছে। তো সেইখিনিৰ বিষয়ে কেনেকৈ গম পাম? সেইখিনি বিষয়ে গম পাবলৈ হ'লে আমি অধ্যয়ন কৰিব লাগিব, খৰচি মাৰি অধ্যয়ন কৰিব লাগিব দেই। মই বাৰম্বাৰ অধ্যয়ন শব্দটোত জোৰ দিছোঁ। যদি সৰুতে ইমানবোৰ কিতাপ পঢ়াৰ সেই সময়ত মোবাইল থকাহেঁতেন, ময়ো চাগে অলপ চেলেং পেটেং ধৰণৰে হ'লোহেঁতেন বুলি মই ভাবিছোঁ। আপোনালোক চেলেং পেটেং নহ'ব দেই, আপোনালোকে ভালকৈ পঢ়ক। মোবাইল আপোনালোকে ব্যৱহাৰ কৰিব, যথোচিত সময় আহিব, সেই সময়ত মোবাইল ব্যৱহাৰ কৰিব, আপোনালোকক প্ৰয়োজনো হ'ব মোবাইল, কিন্তু যথা সময়ত আপোনালোকে ল'ব। এতিয়া মোবাইলত বেছি সময় নিদিব, অধ্যয়নত বেছি সময় মনোনিৱেশ কৰক। কিবা বুজি পোৱা নাই, শিক্ষক শিক্ষয়িত্ৰীসকলৰ কাষ চাপক। তাতোকৈ যদি বুজি পোৱা নাই, যদি কোনোবাই ইণ্টাৰনেটৰ পৰা আপোনালোকে কিবা তথ্য ল'ব লাগে, যিখিনি আপোনালোকৰ জ্ঞান বৰ্ধন কৰে, সেইখিনিৰ কাৰণে ইণ্টাৰনেটৰ প্ৰয়োগটো আপোনালোকে কৰক, তাতো ক'বলগীয়া নাই। অকণমান ফেচবুকৰ পৰা, ইউটিউবৰ পৰা আঁতৰত থাকিব। নহ'লে কি হৈছে গম পায়নে? ক'বলৈ বেয়া পাওঁ, বেয়া লাগে যদিও কওঁ, আৰু বহুতে মোক সেইখিনি কোৱাৰ কাৰণে বেয়াও পায়। তো উপায় নাই। এতিয়া ইউটিউবত আপোনালোকে যদি সঠিকভাৱে, মই এনে কোৱা নাই যে ময়ো ইউটিউব চাওঁ, ময়ো জ্ঞান ল'বলৈ যত্ন কৰোঁ কিছুমান বিষয়ৰ ওপৰত, কিন্তু পইচা পাব লাগে কাৰণে মই ইউটিউবাৰ হ'ব খোজা, এই ধাৰণাটোৰ কিন্তু মই বৰ পচন্দ নকৰোঁ। মানে যিকোনো কথা, মানে কোনে কাক ক'ত চুচৰালে, কোনে কাক ক'ত ভুকুৱালে, কালি কৌস্তভে এখন সাহিত্য সভাৰ মোৰ সতীৰ্থ কৌস্তভেও কৈ আহিছে একেখিনি কথা, যে আমি সেইবোৰক আমি গুৰুত্ব দি সেইটোহে চাওঁ। আমি ক'ত গণেশক মানুহে গাখীৰ খোৱালে, ক'ত গণেশে মানে গাখীৰখিনি শুহি ল'লে, তাত যে এটা বিজ্ঞান জড়িত থাকিব পাৰে, এই কথাখিনিতো আমি ব্যাখ্যা নকৰোঁ, বিজ্ঞানসন্মত ব্যাখ্যা নকৰোঁ। গতিকে আগৰ মানুহেই অকণমান বিজ্ঞান বুজিছিল নেকি মই ভাবোঁ। যে ৰাতি নখ কাটিব নাপায় কিয় কয়? ৰাতি নখ কিয় কাটিব নাপায়? ৰাতি নখটো কাটিলে কেনেবাকৈ আপোনাৰ আঙুলিটো কটা যাব পাৰে, মাংস কাটিব পাৰে। ৰাতি কয় যে কাঁচ ভঙাটো বেয়া, গ্লাছ ভাঙিব নাপায় বুলি কয়, সেইকাৰণে মানুহ সাৱধান হয়। নাপায় বুলি ক'লে মানুহ সাৱধান হয়। গ্লাছখন যদি ৰাতি ভাঙে, তাৰ টুকুৰা য'ত ত'ত সিঁচৰতি হৈ থাকিব পাৰে, খুচিব পাৰে, কাটিব পাৰে, আমি সাৰি নিলেও সেইটো নাযাব পাৰে। গতিকে কিমান বিজ্ঞানসন্মত চিন্তা আছিল মই ভাবোঁ আগতে, কিন্তু এতিয়া আমাৰ কি হয়, এইবোৰ মানে অধিক প্ৰসাৰ। কোনোবা এগৰাকীয়ে ক'ৰবাত লিখিছিল, মোৰ মনত পৰে, প্ৰথমে ক'ব আপোনাক ছাবস্ক্ৰাইব কৰিবলৈ ক'ব, যে মোৰ এইটো চেনেল ছাবস্ক্ৰাইব কৰিব, ভাল লাগিব, আপোনালৈ লিংক পঠিয়াব, আপোনাক ফ'ল' কৰিবলৈ ক'ব, আৰু ফ'ল'ৱাৰ গৈ শেষত গৈ ফেন হ'বগৈ। আপুনি সেইজনৰ ফেন হৈ পৰিব, অনুৰাগী হৈ পৰিব। আপুনি অনুসৰণ কৰিবলৈ আপোনাক ক'ব, অনুসৰণ কৰিবলৈ ক'ব, কৰিবলৈ গৈ আপুনি অনুৰাগী হৈ পৰিব। কোনোবা এগৰাকীয়ে লিখিছিল, মোৰ মনত পৰিছে। গতিকে মই কোৱা নাই যে ভাল কথাবোৰ অনুসৰণ নকৰিব, তেওঁলোকৰ অনুৰাগী নহ'বলৈ মই কোৱা নাই। যিবোৰ কথা গুৰুত্ব আছে, যিবোৰে আমাক আগবঢ়াই নিব পাৰে, সেইবোৰ কথাত আমি গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল, মই আৰু দুটামান কথা কৈ মোৰ কথাখিনি সামৰিম। বৰ বেছি দীঘলীয়া কথা কৈ লাভ নাই। মই ক'লোৱেই নহয়, 5 মিনিট যেতিয়া আমি ধৈৰ্য ধৰি থাকিব নোৱাৰোঁ, আধা ঘণ্টাটো প্ৰশ্নই নুঠে। তৎসত্ত্বে মোৰ ভাল লাগিছে, মই জনোৱা এটা আহ্বানত আপোনালোকে সঁহাৰি দিছে। কিবা এটা হ'লেও আপোনালোকৰ ভাল হ'ব বুলি মোৰ অনুভৱ হৈছে দেই। মই মহাপুৰুষ নহয়, বা মই তেনেধৰণৰ এটা মই ক'ম এইটো বাণী বিলাই থৈ গৈছোঁ, সেইটো নহয়। মই পঢ়ি শুনিয়ে কৈ আছোঁ কথাবোৰ। পঢ়ি শুনি কোৱা কথাবোৰৰ অন্যতম কথা, আপোনালোকে আচ্ছা, কাৰ চিকিৎসক হ'বলৈ কিমানৰ মন আছে? মোক হাত দেখুৱাওকচোন। চিকিৎসক এজন দেখিলোঁ। আৰু ডাক্তৰ হ'বলৈ কাৰ কাৰ মন আছে? হাতখন দাঙকচোন। ডাক্তৰ হ'বলৈ এজন এইফালে দেখিছোঁ, আৰু দেখা নাই। অভিযন্তা হ'বলৈ, ইঞ্জিনিয়াৰ হ'বলৈ কাৰ কিমানৰ মন? ইঞ্জিনিয়াৰ কেইজনমান দেখিছোঁ। আচ্ছা, সাংবাদিক হ'বলৈ কাৰোবাৰ মন আছে নেকি? সাংবাদিক
সাংবাদিক হ'বলৈ যদি কাৰোবাৰ মন আছে ইয়াত নাই বাৰু, ঠিক আছে। তাৰপাছতে আৰু এটা মোক কওকচোন, আমোলা হ'বলৈ কাৰ কাৰ মন আছে? DC হ'বলৈ, মই এতিয়া তেনেকৈ কৈছোঁ বাৰু, DC হ'বলৈ, চিফ ছেক্ৰেটাৰী হ'বলৈ, SP হ'বলৈ কিমানৰ মন আছে? মন আছে? সকলো হ'ব পাৰিব, মূল কথা হ'ল অধ্যয়ন কৰিব লাগিব। সকলো হ'ব পাৰিব দেই, সকলো হ'ব পাৰিব, বাকীবোৰো হওক, আপোনালোকে শিক্ষকো হওক। শিক্ষকতা কৰিবলৈ কিমানৰ মন আছে? ভাল শিক্ষক হ'বলৈ কিমানৰ মন আছে? হা, শিক্ষকটো কোনোবা হ'ব লাগিব? আছে, এগৰাকী ছাত্ৰী হাত দাঙিছে। আমি সকলো হ'ব লাগিব, কিন্তু মূল হ'ল আধাৰটো হ'ব অধ্যয়ন, বিদ্যায়তনিক অধ্যয়ন আৰু আমি পাঠ্যপুথি বহিৰ্ভূত অধ্যয়নো আমাক লাগিব। তাৰ লগে লগে আমি ব্যৱসায়ীও হ'ব লাগিব দেই। অসমীয়া ল'ৰা ছোৱালীয়ে ব্যৱসায় নকৰে। কৃষকো হ'ব লাগিব, কিন্তু মই ভাবোঁ যে কৃষকটো অকণমান মই এৰাই চলিব এইকাৰণে খোজোঁ। বহুতে ভাবিব কিয়, মই শেহতীয়াকৈ এখন কিতাপ পঢ়ি মোৰ মানে মগজু খোল খাই গ'ল। আমি কওঁ আমি কৃষিৰ প্ৰতি আমি উৎসাহিত হ'ব লাগিব, মাটিয়েই নাই, মাটিয়েই নাই আমাৰ, ইমান শ্ৰেণী পৰিৱৰ্তন হৈছে। আমি কৃষক, দুবিঘা মাটিতো খেতি কৰি মই প্ৰগতিশীল কৃষক বুলি নাম ল'লে নহ'ব, মইতো উৎপাদন কৰিব পাৰিব লাগিব। গতিকে মাটি কম আছে, মাটি কম আছে। গতিকে যিসকল প্ৰগতিশীল কৃষক তেওঁলোকে যদি ভালকৈ কাম কৰি আছে, কৰি থাকক, কৰি থাকক। কোনোবাই যদি তাৰ মাজতো মাটি বাৰী আছে কৰক, মই মাটি বাৰী নথকাকৈ কৰিবলৈ। আমাৰ এনে প্ৰায় 70% কৃষক আছে যাৰ 8 বিঘাতকৈ তলত মাটি। 70% কৃষিজীৱী, কিন্তু এই কৃষিজীৱী 70% এনে মানুহ আছে যাৰ মাটি 8 বিঘাতকৈ কম। গতিকে আমি খুব বেছি 10% মান মানুহৰ, আমাৰ 10-15% মান মানুহৰহে 8 বিঘাতকৈ ওপৰত মাটি আছে। গতিকে মাটি যেতিয়া নাই, কৃষক হ'বলৈ বৰ বেছি উৎসাহিত কৰাটো ভাল লক্ষণ নহয়। গতিকে আমাক কৃষক হ'ব লাগিব, মই কৃষকটো অৱমাননা কৰি কোৱা নাই, কৃষকো লাগিব আমাক, কিন্তু আমাক উদ্যোগীও লাগিব। আমি ইয়াত বহুত হ'ল আৰু কিবা এটা উদ্যোগ আহিবলৈ হ'লেই আমি কি কৰোঁ, ইনকলাব জিন্দাবাদ আৰম্ভ কৰি দিওঁ, ইনকলাব জিন্দাবাদ আৰম্ভ কৰি দিওঁ। উদ্যোগ নহ'ব, উদ্যোগ হ'বলৈ নিদিওঁ। আমিতো তেজ দিম তেল নিদিওঁ বুলি কৈ আমাৰ মানুহ শ্বহীদো হ'ল, কিন্তু আমাৰ তেজো গ'ল, আমাৰ তেলো গ'ল, গ'ল নে নগ'ল? আমিতো বিদেশী খেদিম বুলি ক'লোঁ, 6 বছৰ অসম আন্দোলন কৰিলোঁ। আমি ক'লোঁ যে বিদেশীক কোনো কাৰণতে নহ'ব, বিদেশীৰ সৈতে আপোচ নহ'ব। আমি ইমান আন্দোলন কৰিলোঁ, 855 গৰাকী বা ততোধিক লোক শ্বহীদ হ'ল, নিৰ্যাতিত হ'ল। 20 বছৰ বিদেশীৰ বোজা আমি পালোঁ। ভাৰতৰ কোনো ৰাজ্যত বিদেশী খেদা আন্দোলন নহ'ল। তাত 1951 চন ভিত্তিবৰ্ষ, আমি বিদেশী খেদিলোঁ, বিদেশী খেদা আন্দোলন কৰিলোঁ, আমি আকৌ ওলোটাই 20 বছৰ বোজা ল'লোঁ। এই হিন্দীত যে কয় আ বেল মুঝে মাৰ, এই টাইপৰ কথা এটা হ'ল। মই কাকো অৱমাননা কৰি কথাখিনি কোৱা নাই, কিন্তু আমি ভবামতে কথাবোৰ নহয়, আৰু আমি অতি আৱেগিক, সাংঘাতিক আৱেগিক এটা জাতি। আৰু যে কি নহওক, ইয়াৰ ওপৰত বিশ্লেষণ আৰু বিস্তাৰিত ৰূপত হ'ব কেতিয়াবা, সেইখিনি লৈ আহিম বাৰু কেতিয়াবা। কিন্তু মূল কথাটো হ'ল আমি অতি আৱেগিক। অতি আৱেগিক কাৰণে আমি কিমান সমস্যাৰ সন্মুখীন হওঁ। কোনোবাই ক'লেই এইটো এনেকুৱা হ'ল, ওলাই আহিব লাগে ৰাজপথলৈ, আমি চিধাই ৰাজপথলৈ দৌৰ মাৰিলোঁ। মই আন্দোলনবোৰক তুচ্ছ তাচ্ছিল্য কৰা নাই, মই কৈছোঁ যে ক'ৰবাত আমি অতি আৱেগিক হওঁ নেকি, আৰু হৈছোঁ ঠাই বিশেষে। এইটো নহয়তো মোক কোনোবাই ক'লেইতো নহ'ব আৱেগিক নহয় বুলি। আমি কওঁ যে এইটো নহ'ব, এইটো নকৰোঁ, এনেধৰণে কথাবোৰ কৈ থাকোঁ, কিন্তু চব হৈ গৈ থাকে, সকলো হৈ গৈ থাকে। ইয়াত বিদেশী কাইলৈ পৰহিলে আপোনাৰ যেতিয়া দায়িত্বলৈ আহিব, তেতিয়াতো আৰু আপোনালোকে দেখিব নামনি অসমৰ কি অৱস্থা আমি দেখিছোঁৱেই। যে কি নহওক, গতিকে আমি এনেধৰণে আন্দোলন কেতিয়াবা কৰোঁ নেকি, যে আহৈ আহ, ওলাই আহ, APSCৰ কোচিং আমি দিম, UPSCৰ কোচিং দিব খুজিছোঁ, আপোনালোকে ল'ৰা ছোৱালীবোৰক পঠিয়াই দিয়ক। এনেকুৱা আন্দোলন হৈছিল নে? নাই হোৱা। নোহোৱাৰ কাৰণে কি হ'ল গম পায়নে? এতিয়া হওক, সিদিনা ভাস্কৰজ্যোতি মহন্ত DGP আছিল, তেওঁ অৱসৰ ল'লে। জিষ্ণু বৰুৱা মুখ্য সচিব আছিল, তেওঁ অৱসৰ ল'লে। জিষ্ণু বৰুৱাৰ পাছত এতিয়া আমাৰ পৱন বৰঠাকুৰ ডাঙৰীয়া আছে, তেওঁ 3 মাহ এক্সটেনশ্যন পাইছে, আৰু 3 মাহৰ পাছত তেওঁ আৰু তাৰ মানে আমাৰ যিসমূহ পদ, মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধান, আমি আৰু 15 বছৰ মানলৈ
মোৰ যিটো হিচাপ বা গণনা 10-15 বছৰলৈ আৰু অসমৰ সন্তান নাপাওঁ। মই কোৱা নাই যে বাহিৰৰ পৰা আহিছে জি.পি. সিঙে কিবা উল্টা পুল্টা কাম কৰিছে বা আন কোনোবা অনা অসমীয়া অফিচাৰে আহি ইয়াত উল্টা পুল্টা কাম কৰিছে, মই সেইটো ক'ব খোজা নাই। সন অফ চইলছ, ভূমিপুত্ৰ, এইসকলক আমি এই প্ৰশাসনিক মুৰব্বীৰ পদত আমি দেখিবলৈ নাপাম। কাৰণটো হ'ল আমি সেই আন্দোলন নকৰিলোঁ যি আন্দোলনে আমাক UPSC দেউনা পাৰ কৰাই আনিব পাৰে। সেই আন্দোলনটো আমি নকৰিলোঁ। আমি তাত ইনকলাব জিন্দাবাদটো নিদিলোঁ। আমাৰ সমস্যাটো তাত হ'ল। গতিকে সেইখিনি কথা আপোনালোকে সাৰোগত কৰি আগবাঢ়ক। আমাৰ অসমখনত এতিয়া আমি এটা সময়ত মাছ ছাৰহঁতে গম পাব, বাইদেউহঁতেও গম পাব, পথাৰলৈ গ'লে আমি নিজেই হাল বালে মাছ ওলায়, মাছখিনি জোকাৰ খাই যায়, মাছ ওলাই জাকৈখন লৈ কোনোবাই জুলুকিটো লৈ গৈ মাছ ধৰে। এতিয়া পথাৰততো মাছ আপুনি পাবলৈ নাই। এতিয়া মাছ আমি কি কৰোঁ? আমি আমদানি কৰোঁ। ক'ৰ পৰা কৰোঁ? অন্ধ্ৰপ্ৰদেশৰ পৰা কৰোঁ। আগতে ঘৰত কুকুৰা পোহোঁ, হাঁহ পোহোঁ, আমাৰ ঘৰত থাকেই আৰু কণী মাংস এইবোৰ থাকেই। এতিয়া কি হ'ল? মানুহক ইমান বেছি আঁচনি, ইমান বেছি হিতাধিকাৰী হৈ গ'ল মানুহবোৰ, হাঁহো নোপোহে, কুকুৰাও নোপোহা হ'ল। ক'ৰবাত বাৰু কোনোবাই ব্যৱসায়িক ভিত্তিত কৰিছে চেগা চুৰুকাকৈ, সেইটো বেলেগ কথা। কণী আমি বাহিৰৰ পৰা আনিব লাগে, লাখ লাখ কণী, টনে টনে মাছ, হয়নে? আৰু আটাইতকৈ ডাঙৰ, বহুতে ভাল পোৱা এবিধ মাংস গাহৰি মাংস। বহুতে বেয়া পাব পাৰে, বহুতে ভাল পোৱা এবিধ মাংস গাহৰি মাংস। গাহৰি মাংসৰ বেপাৰটো হ'ল অসম নৰ্থ ইষ্টত 12,000 কোটি টকাৰ। কিমান? 12,000 কোটি টকাৰ। আৰু এই গাহৰি মাংসৰ 12,000 কোটি টকাৰ 4,000 কোটি মানহে আমাৰ নিজা। 8,000 কোটি টকা কোনে কৰে আমাৰ কাৰণে গাহৰি উৎপাদন? পাঞ্জাব, হাৰিয়ানা, ৰাজস্থান। এতিয়া মজাৰ কথাটো শুনক, পাঞ্জাব, হাৰিয়ানা, ৰাজস্থানৰ মানুহে গাহৰি নাখায়। গম পাইছেনে? পাঞ্জাব, হাৰিয়ানা, ৰাজস্থানৰ মানুহে গাহৰি নাখায়। তেওঁলোকৰ চকু 8,000 কোটি টকাটোত, তেওঁলোকৰ চকু অসম নৰ্থ ইষ্টত। গতিকে ইয়ালৈ গাহৰি পঠিয়ায়, খাওক এতিয়া গাহৰি, হয়নে? তেনেধৰণে আমাৰ যে গামোচাখন, আপুনি মই এলেহুৱা হ'লো বুলি গম পালে নহয়, আপুনি মই তাঁতশাল এৰিলোঁ বুলি গম পালে নহয়। গাঁৱত ক'ৰবাত আমাৰ পেহীদেউ খুৰীদেউহঁতে আইতাহঁতে কৰে চাগে। আপুনি মইতো তাঁতশাল এৰিলোঁ বুলি গম পালে, কিন্তু তেওঁলোকেতো দেখি আছে সভাখনত গামোচা লাগিব, তেওঁলোকেতো দেখি আছে যে বিহু আহিলে গামোচা লাগিব, তেওঁলোকেতো দেখি আছে জাতীয় সংগঠন, ছাত্ৰ সংগঠনে অনুষ্ঠান পাতিব, গণ্ডাই গণ্ডাই গামোচা লাগিব। এই গামোচাৰ বজাৰখন কোনে চাই আছে? তামিলনাডুৰ পৰা চাই আছে, পশ্চিমবংগৰ পৰা চাই আছে, আৰু আমি তেওঁলোকৰ পৰা কিনি আছো। আজি মঞ্চটো এখন গামোচা পালোঁ, গোন্ধি চাওক, কেৰাচিন কেৰাচিন গোন্ধাব। কথাটো বুজি পাইছেনে মই কি কৈ আছোঁ? গতিকে তেনেধৰণে আমি সকলো এৰি আছোঁ, সকলো দি আছোঁ। শিক্ষাৰ ক্ষেত্ৰতো আমি সেই একে গতি। আমাৰ অধ্যয়নৰ ক্ষেত্ৰতো আমাৰ ল'ৰা ছোৱালীসকলে আজিকালি যদি ভালকৈ পঢ়ে ভাল হ'ব, নহ'লে সিহঁতত থাকি যাব, নহ'লে আহোম চাইনিজ হ'ব, চুতীয়া চাইনিজ হ'ব, মৰাণ মটকক ক'ত নি ৰাখিবগৈ ঠিক নাই। আমাৰ যে আমি মংগলয়ত মূলৰ যে মানুহ ইয়াত যে আহিছিল, এইখিনি আমাৰ অধ্যয়ন আমাৰ নাই। গতিকে চিধা আমি চাইনালৈ লৈ যাম, এইখিনি চাইনিজ। তাৰপাছত ক'ব এইকেইটা চাইনিজ, এইকেইটা সেইকেইটা, এইবোৰ শব্দ বাক্য ওলাব। গতিকে এইবোৰ নোলাবলৈ হ'লে শিপাৰ সৈতে আমি সম্পৃক্ত হ'ব লাগিব। আমি পঢ়িব লাগিব, বুৰঞ্জী অধ্যয়ন কৰিব লাগিব, ভূগোল অধ্যয়ন কৰিব লাগিব। আমি এইখিনি পঢ়িব লাগিব, ভূগোল বুৰঞ্জী পঢ়িব লাগিব। বুৰঞ্জী পঢ়িলে আমাৰ ইয়াত কিমান আহুকাল চাব দেই। আমাৰ মানুহবোৰ কয় যে আমি অসমীয়া মানুহবোৰ এটা বৃহৎ জাতি আমি অসমীয়া মানুহখিনি। কিন্তু মোৰতো অনুভৱ হয় আমিতো ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীক লৈ আমি ব্যস্ত, আমি অসমীয়াক লৈ ব্যস্ত নহয়। মই আহোমক লৈ ব্যস্ত, মই চুতীয়াক লৈ ব্যস্ত, মই কছাৰীক লৈ ব্যস্ত, মই মৰাণক লৈ ব্যস্ত। তো অসমীয়াক লৈ কোন ব্যস্ত? অসমীয়াক লৈতো কোনো ব্যস্ত নহয়। অসমীয়াক লৈ ব্যস্ত আমি নহয়। হোৱা হ'লে কিছুমান কাম আমি নকৰিলোহেঁতেন। এতিয়া এই বুৰঞ্জীখন তাৰমানে এইকাৰণে এটা সময়ত সেই সময়ৰ চৰকাৰে বন্ধ কৰিছিলে। আমি বুৰঞ্জী বাধ্যতামূলকভাৱে পঢ়িবলৈ পাইছিলোঁ। সেইকাৰণে বুৰঞ্জীৰ প্ৰতি আমাৰ এটা ধাউতি আছে, জ্ঞান আছে, আৰু এইবোৰ কথা
অসমীয়া মানুহক কৈ গৌৰৱ অনুভৱ কৰাটো নহয়, মই বাহিৰৰ ৰাজ্যত গৈ অসমখনক লৈ ইয়াৰ বুৰঞ্জীক লৈ গৌৰৱ অনুভৱ কৰি ভাল পাওঁ। কিন্তু বুৰঞ্জীটো এতিয়া বাধ্যতামূলক নহয় বিষয়, মাজত উঠাই দিলে, এতিয়া আকৌ তেওঁলোকে ব্যৱস্থা কৰিছে। মাজত উঠাই দিলে কি কাৰণে জানেনে? অপ্ৰিয় সত্য কথা। এতিয়া মই ক'লে ভাল নেদেখি, কাৰণ মই বাইলুং বৰুৱা। অপ্ৰিয় সত্য কথাটো হ'ল বুৰঞ্জী পঢ়িলে অকল আহোমক পঢ়িব লাগিব বুলিয়েই বুৰঞ্জী বন্ধ কৰিলে এইখন অসমত। বুৰঞ্জী পঢ়িলে আহোমক পঢ়িব লাগিব, আহোমখিনিকে পঢ়ি থাকিব লাগিব, এই বুলিয়েই বুৰঞ্জী অসমত বন্ধ কৰা হ'ল। এতিয়া মই ক'লে বেয়া দেখি, মই কিন্তু আহোম বুলি কথাটো কোৱা নাই দেই, মই অসমীয়া বুলিয়ে কথাটো কৈছোঁ। কেলে? তাত বাকী জনগোষ্ঠীসমূহৰ বিষয়েতো আছিল, এইবোৰ নাছিল জানো? গতিকে এনেধৰণৰ সংকীৰ্ণ চিন্তাৰে আমি কেনেকৈ অসমীয়া হ'লোঁ আপুনি মোক কওক। এতিয়াও মই মাজে সময়ে কওঁ, আপোনালোকে যদি কেতিয়াবা শুনিছে, মইতো কওঁৱেই কেতিয়াবা, আহোম অধ্যুষিত এলেকাত লাচিত আৰু আপোনাৰ চুকাফা থাকি গ'ল, মূলা গাভৰু থাকি গ'ল, চুতীয়া অধ্যুষিত এলেকাত সতী সাধনী থাকি গ'ল, মৰাণ অধ্যুষিত এলেকাত ৰাঘৱ মৰাণ থাকি গ'ল, মটক অধ্যুষিত এলেকাত সৰ্বানন্দ সিংহ থাকি গ'ল, হয়নে নহয়? তাৰমানে আমি অসম দিৱসটো চাওকচোন, অসম দিৱস শদিয়াৰ পৰা ধুবুৰীলৈ অসম দিৱস পাতিব লাগে চাবলৈ গ'লে, অসমখন যিহেতু অসম দিৱস, নামটো যিহেতু চুকাফাৰ লাগি আছে, আহোম অধ্যুষিত এলেকাতহে হ'ব। তাৰমানে ই নামনি অসমত মানুহে গম নাপায় অসম দিৱস কি, বৰাক উপত্যকাত গম নাপায় অসম দিৱস কি, আৰু আমি বুজাব নোৱাৰোঁ, আমি ক'ব নোৱাৰোঁ, আমি বাধ্য কৰিব নোৱাৰোঁ। এইটো আমাৰ কাৰণে বৰ দুৰ্ভাগ্য। গতিকে মই কেতিয়াও ভাবিবলৈ মই সক্ষম নহয় আজিৰ তাৰিখত যে চাওলুং চুকাফাই যিটো জাতিৰ আধাৰ নিৰ্মাণ কৰি থৈ গ'ল, ভেটি নিৰ্মাণ কৰি থৈ গ'ল, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱজনা এই গুৰু মহাপুৰুষসকলে য'ত প্ৰাণৰ সঞ্চাৰ কৰি থৈ গ'ল এটা জাতি হিচাপে, অসমীয়া জাতি, এই অসমীয়া বহুধা বিভক্ত। বেয়া নাপাব, একদম সঁচা কথাটো মই কৈছোঁ, মোৰ অনুভৱেৰে কৈছোঁ। গতিকে এইখিনি কথাও আমাৰ এই ছাত্ৰ ছাত্ৰীসকলক জ্ঞান দিব লাগিব। ধৰ্মৰ ঊৰ্ধত, জাত পাতৰ ঊৰ্ধত, কেৱল জ্ঞানৰ স্বাৰ্থত তেওঁলোকক জ্ঞান বিলাব লাগিব, তেতিয়াহে তেওঁলোক প্ৰকৃত মানুহ হ'ব পাৰিব। বিদ্যাৰ্থী সন্মিলনত আৰু হয়তো বহু লোকৰ ক'বলগীয়া আছিল বা ক'ব, কিন্তু মই অনুভৱ কৰিছোঁ যথেষ্ট দীঘলীয়াকৈ কথাখিনি ক'লোঁ। আৰু আপোনালোকে, ইয়াৰ মূল কাৰণ আছিল আপোনালোকে অতি ধৈৰ্য সহকাৰে শুনিছে কথাখিনি। মই ভাবোঁ আগন্তুক দিনবোৰত বাহনা উচ্চ মাধ্যমিক বালক বিদ্যালয় বা ইয়াৰ দাঁতি কাষৰীয়া যিসমূহ বিদ্যালয়, মহাবিদ্যালয়, এইসমূহে যন্ত্ৰ নহয় মানৱ গঢ়াত মনোনিৱেশ কৰিব, আৰু এই মানৱ সম্পদে যাতে প্ৰথমে অঞ্চলটোৰ, জিলাখনৰ, ৰাজ্যখনৰ আৰু দেশৰ উন্নতি সাধন কৰিব পাৰে, তাত তেওঁলোক যাতে নিয়োজিত হ'ব পাৰে, সেইখিনি শুভকামনা যাচি জ্যেষ্ঠসকলৰ আশীৰ্বাদ ভিক্ষা কৰি, আৰু যদি ক'ৰবাত কিবা ভুল ভ্ৰান্তি হৈছে সেইখিনি ত্ৰুটি মাৰ্জনা কৰি আপোনালোকে যাতে এগৰাকী সহোদৰ হিচাপে ক্ষমা কৰে, সন্তান হিচাপে ক্ষমা কৰে, সেইখিনি আহ্বান জনাই আমাৰ যি কথা সেইখিনি ইমানতে বিৰাম দিছোঁ। ধন্যবাদ।